অভয়পুৰীত ৫৬০তম মহাবীর শিলাৰায়ৰ জন্ম উৎসৱৰ যি আয়োজন কৰিছে, ইয়াৰ পৰিচালনা সমিতি তথা উদ্যোক্তাসকলক মই আদৰণি জনাইছো, লগতে ধন্যবাদ জ্ঞাপন কৰিছো। মহাৰাজ নৰনাৰায়ণৰ সুযোগ্য ভাতৃ যুৱৰাজ শুক্লধ্বজ ওৰফে বীৰ শিলাৰায় কোচ ৰাজত্ব প্ৰসাৰত তেওঁৰ বিশেষ অৰিহণা যোগাইছিল। তেওঁ এজন সুনিপুণ যোদ্ধা, অক্লান্ত পৰিশ্ৰমী, সাহসী আৰু বিচক্ষণ পণ্ডিত আছিল। কোচ ৰাজবংশৰ শিলাৰায় অবিহনে ইতিহাস সম্পূৰ্ণ হ'ব নোৱাৰে। তেওঁৰ শিলাৰ দৰে দুৰন্ত গতিৰ বাবে তেওঁক শিলাৰায় নাম আখ্যা দিয়া হৈছিল। তেওঁ ভাৰতবৰ্ষৰ এজন মহান সেনানায়ক, তাত সন্দেহৰ অৱকাশ নাই। বীৰ শিলাৰায়ৰ সুৰক্ষা আৰু আশ্ৰয়ত মহাপুৰুষ শ্ৰী শংকৰদেৱে সাহিত্য, কলা, কৃষ্টি বিকাশ লাভ কৰিছিল। তেওঁৰ মাতৃভক্তি, ভাতৃভক্তি, গুৰুভক্তি শ্ৰদ্ধাৰে সুঁৱৰিবলগীয়া। এইজনা বীৰে দেৱী মা কামাখ্যাৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। বীৰ শিলাৰায়ৰ আদৰ্শ দেশপ্ৰেম জীয়াই ৰখাটো প্ৰতিজন অসমবাসীৰে কৰ্তব্য। তেওঁৰ আদৰ্শ সাৰোগত কৰি জাতি আৰু দেশৰ প্ৰতি উৎসৰ্গিত কৰি অৰ্পণ কৰিলেহে প্ৰকৃততে শিলাৰায়ক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আজি অভয়পুৰী শিলাৰায় এই অনুষ্ঠানত মোক আজি এই বিশ্ববীৰজনাৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদান কৰাৰ কাৰণে মোক যি সুযোগ দিলে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আটাইলৈকে মোৰ আন্তৰিক শুভেচ্ছা জনাই মই মোৰ দুআষাৰ ইমানতে সামৰিছোঁ।